গোলাঘাট জিলাৰ নেঘেটিং চাহ বাগিচাৰ ৰজত আলীৰ পুত্ৰ আমাৰ ৰাজীৱ আলীৰ তেওঁৰ পুত্ৰ সন্তান যোৱা 13 তাৰিখে জন্মগ্ৰহণ কৰিলে যোৰহাট মেডিকেলত। আৰু সেই মৰ্মে তাত জন্ম হোৱাৰ পাছতে ডক্টৰে ট্ৰিটমেণ্ট দিয়াৰ পাছতে কৈছে যে মগজু নাই বুলি। মগজু নাই বুলি কোৱাৰ লগে লগে ডিব্ৰুগড়ত ৰেফাৰ কৰিলে। যে ডিব্ৰুগড়তো গৈ তাত মানে চিকিৎসা যিধৰণে হ'ব লাগিছে বা উন্নত চিকিৎসা যেনেধৰণে হ'ব লাগিছে তাতো ডক্টৰে হাত দাঙি দিছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি স্থানীয় যুৱক হিচাপে গাঁৱৰ ৰাইজ হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো যে আপুনি যি স্বাস্থ্য বিভাগৰ দায়িত্বত আছে এনেকুৱা যদি শিশুৰ বিকাশৰ ক্ষেত্ৰত শিশুৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত যদি ক'ৰবাত কিবা এনেকুৱা ধৰণে উন্নত চিকিৎসাৰ ব্যৱস্থা আছে তেন্তে আপোনাৰ নেতৃত্বত আপোনাৰ উদ্যোগত যাতে এই শিশুটো যাতে এটা উন্নত চিকিৎসা পাওক তাকে কামনা কৰিছো আৰু শিশুটো যাতে পুনৰ তেওঁ এটা সুস্থ সবল হওক তাকে আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো। যোৰহাটত জন্ম হৈছে পুত্ৰ সন্তানটো 13 তাৰিখে জন্ম হৈছে পুত্ৰ সন্তানটো। যোৰহাটত মানে ক'লে ডিব্ৰুগড় ৰেফাৰ দিলে আৰু বোলে ডক্টৰে কৈছে মগজ নাই বুলি কৈছে। তাৰপৰা ডক্টৰটোৱে কৈছে যে ইয়াৰ চিকিৎসা নাইকিয়া বুলি কৈছে। যে আপোনাক পঠাই দিলে পঠিয়াই দিছে ডিব্ৰুগড়ৰ পৰা পঠিয়াই দিছে। আপোনালোকে কি বিচাৰে কি ভাবিছে আপোনালোকে? আমি এইটোৱে বিচাৰিছো ক'ৰবাত আছে যদি উপায় দিয়ক। আজি 12 দিন হ'ব কেঁচুৱাটো জন্ম হোৱা। দেৰগাঁও ৰেফাৰ দিছিলে আমাৰ বাগান হস্পিটেলৰ পৰা। দেৰগাঁও হস্পিটেলৰ পৰা দেৰগাঁও ৰেফাৰ দিলে চিভিলত, তাৰপিছত দি দিলে যোৰহাটত। যোৰহাটতে চিজাৰিং হ'ল, চিজাৰিং পাছত ডিব্ৰুগড়লৈ ৰেফাৰ দিলে। তাৰপিছত আমি ডিব্ৰুগড় লৈ যোৱাৰ পাছত ডক্টৰে চাই মেলি আপোনাৰ চিটি এক্সন কৰালে। তেখেতে কৈছে তেখেতে ব্ৰেইন নাই, আপোনালোকে ঘৰতে লৈ যাওক। কেঁচুৱাটো যদি ভালে কালে থাকে তেতিয়া আপোনালোকে 15 দিনৰ পাছত লৈ আহিব। হেমন্ত বিশ্ব শৰ্মাক আমি এইটোৱে কথা বিচাৰিছো যে ক'ৰবাত চিকিৎসা আছে আৰু আমি দুখীয়া মানুহ সহায় বিচাৰিছো আৰু আপোনাক আহ্বান জনালো। গোলাঘাট জিলাৰ নেঘেটিং চাহ বাগিচাৰ ৰজত আলীৰ পুত্ৰ আমাৰ ৰাজীৱ আলীৰ তেওঁৰ পুত্ৰ সন্তান যোৱা 13 তাৰিখে জন্মগ্ৰহণ কৰিলে যোৰহাট মেডিকেলত। আৰু সেই মৰ্মে তাত জন্ম হোৱাৰ পাছতে ডক্টৰে ট্ৰিটমেণ্ট দিয়াৰ পাছতে কৈছে যে মগজু নাই বুলি। মগজু নাই বুলি কোৱাৰ লগে লগে ডিব্ৰুগড়ত ৰেফাৰ কৰিলে। যে ডিব্ৰুগড়তো গৈ তাত মানে চিকিৎসা যিধৰণে হ'ব লাগিছে বা উন্নত চিকিৎসা যেনেধৰণে হ'ব লাগিছে তাতো ডক্টৰে হাত দাঙি দিছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি স্থানীয় যুৱক হিচাপে গাঁৱৰ ৰাইজ হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো যে আপুনি যি স্বাস্থ্য বিভাগৰ দায়িত্বত আছে এনেকুৱা যদি শিশুৰ বিকাশৰ ক্ষেত্ৰত শিশুৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত যদি ক'ৰবাত কিবা এনেকুৱা ধৰণে উন্নত চিকিৎসাৰ ব্যৱস্থা আছে তেন্তে আপোনাৰ নেতৃত্বত আপোনাৰ উদ্যোগত যাতে এই শিশুটো যাতে এটা উন্নত চিকিৎসা পাওক তাকে কামনা কৰিছো আৰু শিশুটো যাতে পুনৰ তেওঁ এটা সুস্থ সবল হওক তাকে আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো। যোৰহাটত জন্ম হৈছে পুত্ৰ সন্তানটো 13 তাৰিখে জন্ম হৈছে পুত্ৰ সন্তানটো। যোৰহাটত মানে ক'লে ডিব্ৰুগড় ৰেফাৰ দিলে আৰু বোলে ডক্টৰে কৈছে মগজ নাই বুলি কৈছে। তাৰপৰা ডক্টৰটোৱে কৈছে যে ইয়াৰ চিকিৎসা নাইকিয়া বুলি কৈছে। যে আপোনাক পঠাই দিলে পঠিয়াই দিছে ডিব্ৰুগড়ৰ পৰা পঠিয়াই দিছে। আপোনালোকে কি বিচাৰে কি ভাবিছে আপোনালোকে? আমি এইটোৱে বিচাৰিছো ক'ৰবাত আছে যদি উপায় দিয়ক। আজি 12 দিন হ'ব কেঁচুৱাটো জন্ম হোৱা। দেৰগাঁও ৰেফাৰ দিছিলে আমাৰ বাগান হস্পিটেলৰ পৰা। দেৰগাঁও হস্পিটেলৰ পৰা দেৰগাঁও ৰেফাৰ দিলে চিভিলত, তাৰপিছত দি দিলে যোৰহাটত। যোৰহাটতে চিজাৰিং হ'ল, চিজাৰিং পাছত ডিব্ৰুগড়লৈ ৰেফাৰ দিলে। তাৰপিছত আমি ডিব্ৰুগড় লৈ যোৱাৰ পাছত ডক্টৰে চাই মেলি আপোনাৰ চিটি এক্সন কৰালে। তেখেতে কৈছে তেখেতে ব্ৰেইন নাই, আপোনালোকে ঘৰতে লৈ যাওক। কেঁচুৱাটো যদি ভালে কালে থাকে তেতিয়া আপোনালোকে 15 দিনৰ পাছত লৈ আহিব। হেমন্ত বিশ্ব শৰ্মাক আমি এইটোৱে কথা বিচাৰিছো যে ক'ৰবাত চিকিৎসা আছে আৰু আমি দুখীয়া মানুহ সহায় বিচাৰিছো আৰু আপোনাক আহ্বান জনালো।